2026 9 এপ্ৰিলৰ আগত কি নহ'ল ৰাজ্যত সৰ্বপ্ৰথম মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰতিশ্ৰুতি পূৰণ নহ'ল দিব নোৱাৰিলে আজিলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় জুবিনৰ মৃত্যুৰ পিছত জুবিন ক্ষেত্ৰত এবাৰ হলেও উপস্থিত নহ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিকাশৰ নামত মহানগৰী এজাক বৰষুণতে ডুব যায় সন্মুখত ২৬ৰ নিৰ্বাচন তত নাই ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কোনটো দলে যে সাধাৰণ ৰাইজক কি নকব কি প্ৰতিশ্ৰুতি দিব তাৰ লাগিছে প্ৰতিযোগিতা লাগিলে সেই প্ৰতিশ্ৰুতি পূৰণ হওক বা নহওকে কিন্তু সাধাৰণ জনতাৰ দুৰ্বলতাৰ সুযোগ লৈ টুপ দিয়াত কম নহয় দলসমূহ শিল্পী জুবিন গাৰ্গক 2026 নিৰ্বাচনৰ আগে আগে ন্যায় দিব বুলি প্ৰতিশ্ৰুতি দিছিল ৰাজ্যবাসীক মুখ্যমন্ত্ৰী হিমন্তই কিন্তু হাৰ্টথ্ৰব জুবিনক ন্যায় দিয়াত এখোজো আগবাঢ়িব পৰা নাই বিজেপি বিশ্বজুৰিৰ পৰা জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে মানুহ কিন্তু আজিলৈ এবাৰো জুবিন ক্ষেত্ৰত উপস্থিত হ'ব নোৱাৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী জুবিনৰ মৃত্যুৰ পিছত কেইবাবাৰো গুৱাহাটী আহিছিল প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু সময় নহ'ল যুগনায়কগৰাকীৰ কাষত 2 মিনিটৰ বাবেও উপস্থিত হোৱাৰ কেৱল নিৰ্বাচনৰ বাবে নিজৰ স্বাৰ্থত আহি ৰাইজৰ আগত ডাঙৰ ডাঙৰ ভাষণ দি গ'ল আজিলৈ সম্পূৰ্ণ হৈ নুঠিল জুবিন ক্ষেত্ৰ ইমান অৱহেলা যুগনায়কগৰাকীক হিমন্ত চৰকাৰৰ উন্নয়নৰ নামত এজাক বৰষুণ দিলেই মহানগৰবাসী জ্ঞাত হৈ পৰে যে কিমান উন্নয়ন হৈছে কিমান বিকাশ হৈছে উন্নয়নৰ নামত ফটা ঢোল বজাই চৰকাৰে কিমান উন্নয়ন কৰিলে সেয়া ৰাজ্যজুৰি এতিয়া জ্ঞাত প্ৰতিশ্ৰুতি দিয়াটো সহজ কিন্তু প্ৰতিশ্ৰুতি পালন কৰাটোহে কঠিন জনসাধাৰণৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পালন নকৰাকৈ ভোট আশা কৰিলে হ'ব জানো বিজেপিয়ে একাংশ ৰাজনৈতিক দলে আকৌ শিল্পীজনক ন্যায় দিব তেওঁলোকৰ চৰকাৰ গঠন হলে মুঠতে নিৰ্বাচনত জয়ী হ'বলৈ হলে ৰাজনৈতিক দলসমূহৰ আৰম্ভ হৈ যায় জনসাধাৰণৰ দুৰ্বলতাৰ সুযোগ লৈ খোজ মৰা দেখা যাওক কৰ পানী কলৈ যায় অপেক্ষা নিৰ্বাচনৰ ফলাফলৰ লৈকেহে এতিয়া